ছাত্ৰ ছাত্ৰীসকল সকলোকে দশম শ্ৰেণীৰ গণিতৰ পাঠদানলৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম ত্ৰিকোণমিতি পৰিচয় অষ্টম অধ্যায় অনুশীলনী 8.2 কুৱেশ্যন নম্বৰ 2 আৰু 3। কুৱেশ্যন নম্বৰ 2 শুদ্ধ উত্তৰটো বাছি উলিওৱা। তোমাৰ বাছনি যথাযথতা উল্লেখ কৰা। আমাৰ কুৱেশ্যনটো দিয়া আছে 2 10 30 ডিগ্ৰী 1 + 10 স্কোয়ার 30 ডিগ্ৰী। ইয়াৰ এ বি চি ডি কোনটো শুদ্ধ আমি বাছিব লাগে। বাছিবলৈ যোৱাৰ আগতে আমি অংকটো কৰি চাব লাগিব। কৰাৰ পিছতে গম পাম যে কোনটো শুদ্ধ হয়। এতিয়া আমি অংকটো কৰি চাম। কুৱেশ্যনটো দিয়া আছে 2 10 30 ডিগ্ৰী 2 10 30 ডিগ্ৰী 1 + 10 স্কোয়ার 30 ডিগ্ৰী 10 30 ডিগ্ৰী 1/√3 1 + 10 স্কোয়ার 30 ডিগ্ৰী 1/√3 হোল স্কোয়ার 2 × 1/√3 2 × 1/√3 2/√3 আৰু 1 + 1/√3 স্কোয়ার কৰিলে 1/3 2/√3 1 + 1/3 ওপৰটো একে থাকিব 2/√3 লসাগু লম 3 + 1 পিছত কি কৰিম 2/√3 4/3 এতিয়া আমাৰ 1 2 3 4 চাৰিটা লাইন আছে। আমাৰ ওপৰৰ ভগ্নাংকটো কি হ'ব প্ৰথমতে থাকিব আৰু তলৰ ভগ্নাংকটো কি হৈ যাব আমাৰ হৰটো লব হ'ব লবটো হৰ হ'ব। এটো আমি আগত পাই আহিছো। মানে 2/√3 * 3/4 কেনসেলিং হ'ল। কেনসেলিং যোৱাৰ পিছত পালো কি 3/2√3 এতিয়া কি হ'ব 3/2√3 টো আমাৰ যিখন তালিকা দিয়া আছে তোমালোকৰ তালিকাখনৰ মানটো নাই। গতিকে আমি √3 এটাই কি কৰিম পৰিমেয়কৰণ কৰিম। √3 এটাই মাল্টিপ্লাই কৰিম হৰৰ লবক 3√3 আৰু 2 × 3 3 কেনসেলিং গ'ল √3/2। এতিয়া আমি ইয়াত চাম যে √3/2 টো আমাৰ নাই। আমি চাম যে sin 60 ডিগ্ৰী cos 60 ডিগ্ৰী tan 60 ডিগ্ৰী sin 30 ডিগ্ৰী। এতিয়া √3 টো যিটো দিয়া আছে ইয়াত চালো যে আমি কি কোনটোৰ মান √3/2 sin 60 ডিগ্ৰী √3/2 গতিকে √3/2 ওলাইছিলে। তেতিয়াহ'লে শুদ্ধ আনসাৰটো কোনটো হ'ব এইটো sin 60 ডিগ্ৰী। আনসাৰটো শুদ্ধ আনসাৰটো ওলাব কি এ। কুৱেশ্যন নম্বৰ 2 1 - 10 স্কোয়ার 45 ডিগ্ৰী আৰু 1 + 10 স্কোয়ার 45 ডিগ্ৰী 10 45 ডিগ্ৰী আমি মানটো ইয়াত বহাই দিম। কুৱেশ্যনটো আছে 1 - 10 স্কোয়ার 45 ডিগ্ৰী 1 + 10 স্কোয়ার 45 ডিগ্ৰী 10 45 1 আকৌ স্কোয়ারটো 1 1 + 1 স্কোয়ার 1 - 1 পালো আৰু 1 + 1 গতিকে এইটো 0 0/2 0/2 is equal to 0 0 হলে আমাৰ ইয়াত চালো আমি 1090 1 sin 45 d2 আছে 0 গতিকে এইটো 0 পালো। অপশনটো কোনটো হ'ব d2 হ'ব আমাৰ শুদ্ধ আনসাৰ। তো হ'ব d2 শুদ্ধ। কুৱেশ্যন নম্বৰ 3 sin 2a is equal to 2 sin a সত্য যেতিয়া a is equal to কোনটো হ'ব 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী।
এ মানটো আমি ইয়াত বহাই চাম যে বামপক্ষ আৰু সোঁপক্ষত বহাই চাম যে প্ৰথমতে 0 বহাই চাম 0টো যদি নোলায় তাহলে 30 বহাম 45 বহাম 60 বহাম প্ৰথমতে আমি 0টো বহাই চাম কুৱেশ্যনটো আছে sin 2a is equal to 2 sin a ইয়াৰ লেফট হ্যান্ড সাইডটো হ'ব নে a is equal to 0 দেখিব লেফট হ্যান্ড সাইডটো আছে প্ৰথমতে sin 2a sin যেহেতু এটো 0 বহাই দিয়া লগে 0 বহাই দিয়া লগে কিমান হ'ব এটো 0 ডিগ্ৰী হৈ যাব sin 0 0 রাইট হ্যান্ড সাইডটো চালো পক্ষ 2 sin a বহালো 2 sin 0 0 ডিগ্ৰী বহাইলো গতিকে 2 sin 0 0 sin 0 0 গতিকে 0 ইয়াত দেখা পালো যে কি বাম পক্ষটো আমাৰ 0 ওলালে সোঁ পক্ষটো 0 গতিকে আমি বাকি কিটা কৰিবলগীয়া নহলে তেলে আনসাৰটো আমাৰ শুদ্ধ আনসাৰটো কোনটো হ'ব a 0 ডিগ্ৰী ইয়াৰ পিছত আছে কোৱেশ্যন নম্বৰ 4 2 10 30 ডিগ্ৰী 1 minus 10 square 30 ডিগ্ৰী আমি 10 30 মানটো প্ৰথমে বহাই অংকটো কৰি চাম কোনটো আমাৰ শুদ্ধ আনসাৰ হয় তাৰ পিছত আমি গম পাম এটা মানটো বহাই দিম মানটো বলে কিমান হ'ব 2 10 30 ডিগ্ৰী 2 10 30 ডিগ্ৰী 2 into 10 30 ডিগ্ৰী 1 by root 3 1 minus 10 square 30 degree 1 by root 3 whole square পিছত কি হ'ব 2 by root 3 1 minus 1 by root 3 square কৰিলে 3 2 by root 3 minus 1 2 by root 3 minus 1 2 by 3 এতিয়া আমাৰ 2 by root 3 into এটো alternate হৈ যাব কি পাম 2 by root 3 into 3 by 2 cancelling গল 3 by root 3 root 3 এটা পৰিমেয়কৰণ কৰি দিম root 3 এটাই হৰল হ'ব উভয়তে আমি মাল্টিপ্লাই কৰিম 3 root 3 আৰু root 3 cancelling গল root 3 কিমানত পালো যে cos 60 ডিগ্ৰী root 3 নহয় sin 60 ডিগ্ৰী নহয় tan 60 ডিগ্ৰী root 3 গতিকে আমাৰ শুদ্ধ আনসাৰটো হ'ব c to tan 60 ডিগ্ৰী tan 60 ডিগ্ৰী root 3 এটো tan 60 ডিগ্ৰী root 3 গতিকে শুদ্ধ উত্তৰটো c Question number 3.1 যদি tan a plus b equal root 3 আৰু tan a minus b 1 by root 3 শর্তটো দিয়া আছে 0 ডিগ্ৰী less than a plus b less than equal 90 ডিগ্ৰী আৰু a greater than b তেন্তে a আৰু b মানটো উলিয়াব লাগে এই দুটা পা আমি মানটো উলিয়াতে অংকটো কৰিম tan a plus b is equal root 3 প্ৰথম আমাৰ শর্তটো দিয়া আছে এতিয়া কি কৰিব লাগিব আমি যে tan a plus b এটো যেটো 10 ত থকা লগলে তুমি কি কৰিব লাগিব তোমালোকে এইফালে যেটো মান দিয়া থাকিব এটো 10 তে আমি বহাব লাগিব এটো সদায় মন ৰাখিবা এটা চালু tan a plus b is equal root 3 to 10 ত tan 60 ডিগ্ৰী সমান root 3 এতিয়া কি হল দুইটা 10 10 মিলিয়ে গল তিতালে a plus b is equal to 60 ডিগ্ৰী আমি লিখিব পাৰিম a plus b is equal to 60 ডিগ্ৰী সমীকৰণ নম্বৰ 1 আকৌ দ্বিতীয়টো আছে 10 a minus b equal 1 by root 3 10 a minus b is equal to root 3 to এটো একে ধৰণে আমাৰ যেটো 10 ত দিয়া আছে এটো 10 তে আমি চাব লাগিব 10 কিমান ডিগ্ৰী এটো 30 ডিগ্ৰী 10 10 এটো মিলিয়ে গল গতিকে a minus b is equal to আমি 30 ডিগ্ৰী লিখিব পাৰিম এটো সমীকৰণ নম্বৰ 2
এতিয়া কি হ'ল a plus b is equal to 60 degree আৰু a minus b is equal to 30 degree আমাৰ দুটা সমীকৰণ পালো তোমালোকে আগত পাই আহিছা যে প্ৰতিস্থাপন পদ্ধতি অপনয়ন পদ্ধতি পৰ্যগুণন পদ্ধতি যিকোনো এটা পদ্ধতিয়ে তোমালোকে কৰিলে অংকটো হ'ব ইয়াত আমি অপনয়ন পদ্ধতিটোকে ব্যৱহাৰ কৰিম 11 যেহেতু a plus b is equal to 60 degree আৰু a minus b is equal to 30 degree গতিকে 1 plus 2 কৈ দিম আমি 1 plus 2 implies a plus b plus a minus b 60 degree plus 30 degree bb cancelling jabo a 2a 60 plus 30 90 degree a is equal to 90 degree by 2 45 degree a মানটো পালো 45 ডিগ্ৰী a মানটো এতিয়া 1 নং সমীকৰণত বহাই দিম লিখিম a এর মান 1 নং সমীকৰণত বহুৱাই পাওঁ a মানটো আছিলে 45 ডিগ্ৰী 1 নং সমীকৰণটো a plus b a ঠাইত 45 ডিগ্ৰী 45 plus b is equal 60 degree b is equal 60 degree plus উপকলে গলে আমাৰ মাইনাস গতিকে b is equal to 15 degree এটাকে আমি কি পালো সমাধানটো উলিয়াবলৈ কৈছিলে a আৰু b মান a is equal to 45 degree আৰু b is equal to 15 degree question number 2 sin x plus y is equal to 1 cos x minus y is equal to root 3 by 2 আৰু কন্ডিশন দিয়া আছে x greater than y 0 degree less than equal to x plus y less than equal to 90 তেন্তে x আৰু y মান নিৰ্ণয় কৰিব লাগে তে দিয়া আছে আমাৰ sin x plus is equal to 1 sin x plus y is equal to 1 এতিয়া সাম এটো যেহেতু সাইনত আছে এই মানটো আমি এফালে সাইনতে বহাব লাগিব গটে সাইনত কিমান ডিগ্ৰী 1 sin 90 ডিগ্ৰী is equal 1 তো লিখিব পাৰিম কি sin x plus y is equal to sin 90 degree গটে sin সান মিলি গল গটে আমি লিখিব পাৰিম কি x plus y is equal to 90 degree আকৌ cos x minus y is equal root 3 by 2 এটো যেহেতু cosত আছে তাহলে এটো মানটো কিহত বহাব লাগিব cosতে বহাব লাগিব cos x minus y is equal to cos 30 degree cos 30 cos এটো আমাৰ যেটো মিলি গল x minus y is equal to 30 ডিগ্ৰী আমি লিখিব পাৰো ইয়াৰ পৰা এতিয়া আগৰটো নিচিনাকে একে ধৰণে যে ইয়াটো এটা সমীকৰণ দিয়া আছে x plus y is equal 90 ডিগ্ৰী এক নম্বৰ সমীকৰণ আৰু x minus y is equal to 30 ডিগ্ৰী দুই নম্বৰ সমীকৰণ এটো আমি অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিম 1 plus 2 কৈ দিম 1 plus 2 implies x plus y plus x minus y 90 degree plus 30 degree the y cancelling all x twice x 120 degree x is equal to 120 degree divided by 2 60 degree x is equal to কিমান পালো 60 degree এতিয়া কি কৰিম
xৰ মানটো 1 নং সমীকৰণত বহাই দিম আকৌ xৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণটো a মানটো আছিল 60 ডিগ্ৰী and 60 plus y is equal to 90 degree. Y is equal to 90 degree minus 60 degree. Y is equal to 30 degree. Take x is equal to 60 degree. Y is equal to 30 degree. Answer to